Hey guys, welcome back to my channel. আজি এপিসোডে আপোনালোকক আকৌ স্বাগতম জনালোঁ। সো ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু এইকেইদিন ব্লগ দিব পৰা নাই, মানে দুদিন গেপ পৰি গ'ল কাৰণ এইকেইদিন মোৰ গাটো বহুতে বেয়া আছিলে। আজি অকণমান বেটাৰ ফিল হৈছে, ভাবিছোঁ সেইকাৰণে ব্লগটো বনাওঁ, নহ'লে আকৌ বেছি গেপ পৰি গ'লে মোৰো ভাল নালাগিব। আৰু মাতত গম পাইছে যে চৰ্দিটো হৈয়ে আছে বাৰু। এবাৰ চৰ্দি মানে লগে নেৰা হৈছে, মানে এবাৰ এনেকৈ চৰ্দি হৈছে বুলি নহয়, মানে ভাইৰেল টাইপ হৈছে, বিকজ মই বহুতৰে হৈছে, তাৰমানে মই গম পাইছোঁ। সো সেইটো আৰু এটা বাদ দিছোঁ আৰু, যেতিয়া ভাল হ'ব আৰু ইমান লাগি থাকিব নোৱাৰি। আৰু কালি ৰাতিপুৱা বহুতেই গৰম, মানে মোৰ একদম অসহ্য লাগি গৈছে। মানে এইটো এতিয়া এনেকুৱা গৰম, এনি টাইম যে খিংখিঙীয়া টাইপ হৈ মানে কোনোবাই মাতিলেও খং উঠে, কথা পাতিবলৈ মন নাযায়, সেনেকুৱা হৈ গৈছে গৰমটো। মানে মোৰ আজি ৰাতিপুৱাৰ পৰা মই মানে সেনেকুৱা আৰু মানে অশান্তি পাই আছোঁ মানে মই ইমান গৰমত। তথাপিও ব্লগ এটা আৰম্ভ কৰি দিছোঁ, বিকজ অভিয়াছলি ব্লগটো বনাবই লাগিব, ডেইলি ব্লগ যিহেতু মই দিওঁ। এতিয়া দেখি গম পাইছেই যে মই অফিচলৈ ওলাইছোঁ। চ' ব্লগটো আৰম্ভ কৰি দিছোঁ, দিনটোলৈ আগবাঢ়োঁ বলক। এইফালে এয়া চাহ, যিহেতু মানে মইতো গ্ৰীণ টিয়ে খাওঁ ৰাতিপুৱা, আৰু এইফালে ডেটছ আৰু বিস্কুট এটা। পাৰিলে বিস্কুট এটাই খালোঁহেঁতেন, বাট মায়ে ডেটছটো দিছে, তো এতিয়া খাব লাগিব আৰু, দিছে যিহেতু। আৰু গৰমডাল দেখিছেনে কেনেকুৱা, মানে অসহ্য লাগি গৈছে। মানে আহিলে আৰু গৰমটো কি যে, এইকেইদিন অকণ বৰষুণ দি আছে বাৰু সন্ধিয়া সন্ধিয়া, বাট নাজানো আৰু আজি কেনেকুৱা হয় বতৰ। দিছ ইজ TOOTD আউটফিট ফৰ দ্য ডে। যিহেতু গৰম, চব ফ্লয়ি পিন্ধিছোঁ, একো লাগি চিষ্টেম নাই, মানে কমফৰ্ট ইজ প্ৰায়ৰিটি। ব'লক এতিয়া গৈ থাকোঁ, মাথাটো বেয়া কৰি আহোঁ গৰমত। ৱাও কি গৰম। অফিচৰ পৰা আহি পালোঁ, অলপমান মানে গাটো বেয়া টাইপ লাগিছে, মানে চৰ্দি হ'লে বহুত উইক লাগে, মাথাটো ভাৰী হৈ থাকে। চ' সেইটো কাৰণে ফ্ৰেছ হ'লোঁ, তাৰপিছত লগ পাইছোঁ। ফাইনেলি ফ্ৰেছ হ'লোঁ। আৰু আজি ইমান এটা কাম নাছিলে অফিচত, মানে যিহেতু ফাইনেন্সিয়েল ইয়েৰ এণ্ডিংটো মাৰ্চত হৈ যায়, চ' তাৰপিছত অকণমান স্মুথকৈ ষ্টাৰ্ট হয় আৰু। ইমান মানে একদম ডেডলাইন, এইটো কৰিব লাগিব সেইটো কৰিব লাগিব, এইটো মান্থতে সিমানতে তেনেকৈ নহয়। এইটো কাৰণে অকণমান পাৰি আৰু আৰামত কামবোৰ কৰিবলৈ। আৰু যিহে অৱস্থা, কাহি মোৰ এতিয়া নতুনকৈ আকৌ কাহটো আহিছে। মানে অফিচতো মানে যি ফাইলৰ কাম আছে, মানে গাটো ভাল লাগিলেহে কৰিবা, এনেকৈ বুলি ক'ব লগা হৈ গৈছে মানে মানুহখিনিয়ে, অৱস্থাটো দেখা পায়। চ' সেইকাৰণে কৰিলোঁ বাৰু অফক'ৰ্ছ। তাৰপিছত এতিয়া লেট আফটাৰনুনে হ'ল, আজিকালি মানে ছামাৰ যিহেতু আহিছে, চ' দেৰিকৈ ছানছেট হয়, বহুত দেৰিলৈকে পোহৰ হৈ থাকে। চ' লেট আফটাৰনুনে হ'ল। মই যিহেতু গা চাও বেয়া, বাহিৰতো এইবোৰ একো মই এভইড কৰোঁ। লাঞ্চটো মানে লেট আফটাৰনুন হ'লেও মই যিহেতু ঘৰতে কৰিব প্ৰিফাৰ কৰোঁ, আগতেও কৈছোঁ মই ব্লগছত। চ' সেইকাৰণে কিবা এটা খাম এতিয়া, আৰু তাৰপিছত চাওঁ এডিটিং আগবঢ়াব লাগিব, যিহেতু আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ মই ব্লগিং। তাৰ লগতে ইনষ্টাগ্ৰামৰ কিছুমান নতুন পষ্ট আহি আছে, তাৰ এডিটিং চলি আছে এইকেইদিনত। চ' সেইটোৱে, ইনষ্টাগ্ৰাম লিংকটো থাকেই ডিছক্ৰিপশ্যনত, ফ'ল' কৰি দিব, মনত পৰিয়ে কৈ দিছোঁ। চ' বলক এতিয়া কিবা এটা খাই লওঁ, বিকজ ভোক লাগিছে। এয়া মায়ে আনি থৈছে ৰুটি আৰু চব্জি। মায়ে মানে ৰুটি চব্জি খাব, মই অকণমান মেগীকে খাম চাগে, বিকজ এটা টাইমে ভাত খাওঁ যিহেতু, সেইটো ৰাতিকৈ খাব লাগিব। চ' সেইটো কাৰণে এতিয়া কিবা এটা এনেই খাই থৈ দিম আৰু। এয়া মোৰ লাঞ্চ। মায়ে আকৌ কণী ভাল পাওঁ বুলি এটা অমলেট বনাই দিছে। মই কৈছিলোঁ এটা পেকেটে বনোৱা বোলো, এটা পেকেটতনো কিমান কণ থাকে ন, তথাপি মই কৈছিলোঁ এটা পেকেটে বনোৱা নালাগে, বাট মাহঁতিহে দুটা পেকেট বনাই দিছে। মানে মোৰ এইটোৱেই ফাৰ্ষ্ট মিল হয় দিনটোৰ, বিকজ ব্ৰেকফাষ্ট মই নকৰোঁ। তো ডাইৰেক্ট লাঞ্চ কৰোঁ, আৰু লাঞ্চটো মানে অফিচৰ কাৰণে লেট আফটাৰনুন হৈ যায়। চ' সেয়াই আৰু, মায়ে মানে মাকবোৰে ভাবেই ন যে খালেও আকৌ ভোক লাগি আছে নেকি, অকণমান হ'লেও লাগি আছে নেকি, তো এইটো কাৰণে আৰু মায়ে বনাই দিছে আৰু লাঞ্চটো কৰি লওঁ। তাৰ লগতে আৰু এটা এয়া গাখীৰ চাহ, যিহেতু মই এবাৰ গ্ৰীণ টি খাওঁ, আকৌ সন্ধিয়াকৈ লাল চাহ খাম। চ' আফটাৰনুনত অকণমান গাখীৰ চাহ বনাই দিছে। চ' এইটো অকণমান মানে বেছিকৈও বেয়া, বাট ষ্টিল অকণমান পাৰি আৰু খাবলৈ, মানে মই ভাল পাওঁ, তো এইটো কাৰণে বনাই দিছে। সেয়া মাৰ চাগে অকণমানকৈ লৈ যায়, মোক এইটোত দিছে, নাজানো আৰু দেই। চ' এয়া খাই লওঁ এতিয়া। চ' লাঞ্চ কৰিলোঁ, এতিয়া অকণমান এনেই ৱক কৰি আছোঁ, যিহেতু মোৰ ৱৰ্কআউট আছে অলপ পিছতে। চ' ৱৰ্কআউট কৰিম, তাৰপিছত যদি টাইম মিলে তেতিয়া অকণমান ৰিলেক্স কৰিম। মোৰ এডিটিঙে আগবঢ়োৱা হয়, বিকজ বহুত বস্তু এডিটিং মানে একেলগে চলি আছে, সেইটো কাৰণে মই ট্ৰাই কৰি আছোঁ মানে মেনেজ কৰিবলৈ। আৰু মোৰ এতিয়া এখন কাণ বন্ধ হৈ গ'ল চৰ্দিৰ কাৰণে, আৰু কি হ'বলৈ বাকী আছে নাজানো আৰু।
চ' সেইটোৱে এতিয়া ৱৰ্কআউট কৰিমেই আৰু হ'বই টাইম। চ' সেইটো কৰি লওঁ, তাৰপিছত সন্ধিয়া আপোনালোকক লগ পাম। গোটেই দিনটো গৰম গৰমকৈ, এতিয়া আকৌ বৰষুণ দিছে বাহিৰত, তথাপিও গৰমেই। ছাডেনলি বৰষুণ দিলে বা বতৰেও গাজিছে, সন্ধিয়াকৈ চাগে বেছিকৈ দিব। সেইফালে আমাৰ এইটো মানে ৱেষ্ট ছাইড, এইফালে ছানছেট হয়। আগফালে দেখালোঁ যে বৰষুণ দি আছে, এইফালে আকৌ স্কাইখন এতিয়াও অকণমান মানে ছানছেট টাইপ হৈ আছে। ইমান ডাঙৰ বৰষুণ আৰু লগতে শিলো দিছে। শিলৰ মাত শুনিছে চাগে টিঙত, খালি মানে আন্ধাৰ হৈছে কাৰণে দেখা পোৱা নাই। গুড ইভিনিং। চ' অকণমান ৰেষ্ট ল'লোঁ মানে এডিটিং কৰিলোঁ বাৰু। তাৰপিছত এতিয়া উঠি আহিছোঁ। পৰ্দাখিনি টানি লওঁ, নহ'লে মানে ভিতৰত লাইট জ্বলিলে বাহিৰৰ পৰা দেখি থাকে। আৰু এতিয়া চাহ বনাবলৈ যাওঁ, বিকজ সন্ধিয়া যিহেতু চাহ খাওঁৱেই। আৰু যোৱাকালিৰ পৰা নাজানোকৈ মাথাটো সন্ধিয়া বিষাই আছে, মানে কালি গোটেই ৰাতিটো মোৰ মাথা বিষ, টোপনি অহা নাই। এতিয়া আকৌ আজিও বিষাইছে, নাজানো আৰু কিয়। ব'লক চাহ বনাওঁগৈ। এইফালে কিটচেনত আহিলোঁ। এয়া পানী গৰম কৰিছোঁ, মানে প্ৰথমে পানী ভৰাই ল'ম, যিহেতু এইকেইদিন নহয়, আমাৰ মানে গৰম পানীটোৱে চলে বেছিকৈ। সেইকাৰণে বোলো একেলগে চাহ বনাওঁতে পানীখিনি গৰম কৰি লওঁ, ইয়াতে ভৰাই লওঁ, তাৰপিছত ইয়াতে চাহপাত দি একেবাৰে চাহ বনাম আৰু। এইফালে মায়েও কিবা কাটি আছে ডিনাৰৰ কাৰণে, সৰু আলু। লাল চাহ হৈ গ'ল। তাৰপিছত এইফালে আকৌ একাপ মানে গাখীৰ চাহ, বিকজ দাদা আহিছে, চ' দাদাৰ কাৰণে গাখীৰ চাহ বনাইছোঁ। বাকী আমি লাল চাহ খাওঁ, বিকজ এবাৰ গাখীৰ চাহ অলৰেডি খালোঁ। আৰু এইফালে এনেই অকণ ভুজিয়া, আৰু এইফালে পকা মিঠৈ এটা আছিলে, লাষ্ট আৰু এইটো। ত' কোনে খাব আৰু, মই অকল চাহ খাম এতিয়া। এয়া হৈ লওক। এইফালে গাখীৰ চাহ, মই মানে চাহবোৰ অকণমান গাখীৰ চাহেই হওক বা লাল চাহেই হওক অকণমান উতলাই বনাওঁ, বিকজ মোৰ মানে তেনেকৈ বনাই ভাল লাগে। মানে কি আৰু টেষ্টটো অকণ ভাল আহে, চ' এইটো কাৰণে। উতলাই থাকিলে টেষ্টটো বেছি হয়। আৰু পূৰা তেজপাত নল দি দিছোঁ ন, এয়া দেখিছে। হৈছে আৰু অলম'ষ্ট। ফাইনেলি চাহ ৰেডি। চ' এতিয়া বতৰ যিহেতু অকণমান ভাল বাহিৰত, ধুনীয়াকৈ একদম চাহকাপ এনজয় কৰি লওঁ। আৰু বৰষুণটো দেখিছেই কেনেকৈ দিছিলে, এতিয়া অকণমান ৰখিছে, আকৌ অলপ পিছত দিয়ে নেকি ঠিক নাই, বিকজ অকণ বতৰে গাজি আছে, আৰু মানে এতিয়াও মানে বতৰ বেয়া হৈ আছে আৰু। চ' ইয়েছ, চাহকণ খাই লওঁ। চিয়াৰ্ছ। নন ষ্টপ বিজুলী মাৰি আছে আৰু ঢেৰেকনি। Oh my God. বাহিৰত পূৰা ঠাণ্ডা পৰি গ'ল, আৰু এতিয়া বেছিকৈ মানে আন্ধাৰ লাগিছে, বিকজ আমাৰ এইখিনিতে মানে ষ্ট্ৰীট লাইটটো থাকে। ৰ'ব, আৰু মানে এইখিনিতে ষ্ট্ৰীট লাইটটো থাকে, মানে চবৰে ঘৰে থাকে, বাট এতিয়া লাইন নাই। চ' লাইন নাথাকিলে ঘৰত লাইট জ্বলিলে কি হ'ব, ষ্ট্ৰীট লাইটখিনিতো নজ্বলে ন। চ' সেইকাৰণে মানে বেছি আন্ধাৰ লাগিছে মানে। আৰু ক'ৰবাত গছ পৰিছে নেকি, সেইটো কাৰণেও লাইন যাব পাৰে, নাজানো আৰু কি হ'ল। চ' এইটো কাৰণে বেছি মানে আন্ধাৰ লাগিছে। এতিয়া কেতিয়াবা আহে আৰু কাৰেণ্ট। আৰু এইফালে আমাৰ ফেমিলি আড্ডা বহিছে, চবেই কথা পাতি আছে, ময়ো অকণমান বহোঁগৈ। আৰু অকণমান ভাল লাগিছে, মানে বাহিৰৰ পৰিৱেশটো অকণমান চেঁচা টাইপ হৈছে আৰু। বাট এতিয়া ভিতৰটো বেছি গৰম হৈ যাব আকৌ, সেইটোহে দিগদাৰ। এইফালে আমাৰ টিকলিয়ে কি লিখি আছে, SMS লিখি আছে, পঢ়ো বেটি পঢ়ো। এফালে ডিনাৰ ৰেডি হৈ গ'ল। এফালে পনীৰ, এয়া দালি, আৰু অকণমান চিকেন আছিলে, আৰু লোকেল চিকেন। আৰু এইফালে এয়া সৰু আলু আৰু ভেন্দি ভাজিও আছিলে। এয়াই আৰু ডিনাৰ কৰি লওঁ এতিয়া।
চ' গাইজ ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে শেষ কৰোঁ, যিহেতু এতিয়া দেখাবলগীয়াটো তেনেকৈ একো নাই, চবেই ডিনাৰ কৰিলে। এতিয়া এজ অলৱেজ ৰাতিৰ ভিতৰত এডিট কৰি মই কালি এইটো ব্লগ আপোনালোকলৈ দিম, আৰু আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। একদম আৰম্ভণি পৰা শেষলৈকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যাব সিমানেই মটিভেট হৈ যাওঁ। নতুন নতুন এনেকুৱা ব্লগছ আৰু আনি থাকিম মই, যিহেতু ডেইলি ব্লগছ যিহেতু দিয়ে আছোঁ। কেতিয়াবা কিবা অসুবিধাত দিব নোৱাৰিবও পাৰোঁ, তথাপিও মই শ্বৰ্টছটো দিয়ে থাকোঁ। চ' আপোনালোকে মোৰ শ্বৰ্টছো চাব, মিনি ব্লগছো মই দিম, যেনেকৈ মেনেজ কৰিব পাৰোঁ। চ' সেয়াও চাই গৈ থাকিব। নতুন নতুন পষ্ট মোৰ ইনষ্টাগ্ৰামতো আহি আছে, যিহেতু মই কৈছোঁ এডিটিং চলি আছে। চ' ইনষ্টাগ্ৰামত যদি এতিয়ালৈকে ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে, তাতে গৈ পেলাই লিংকত গৈ মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। সেইটোৱে, খালি এইকেইদিন এই ব্লগছখিনিত মানে মাতটোহে মোৰ বেয়া হৈ আছে, যিহেতু এইবাৰ চৰ্দিটো ভাল হ'বলৈ বহুত দিন লগাইছে, নাজানো আৰু কিয় এতিয়া কেতিয়ালৈ ভাল হয় নাজানো। আপোনালোকো লাহে লাহে চাগে ইউজটো হৈয়ে যাব। চ' সেইটোৱে, এতিয়া বেছি দীঘলীয়া নকৰোঁ, আকৌ জল্দি লগ পাম। টিল দেন, প্লিজ, আদিঅছ।